হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মোৰো পিছে ভালে। কিন্তু কলিকতাৰ কেছটো শুনি বহুত বেয়া লাগিলে, সেইকাৰণে ভিডিঅ' দিয়া নাই। মই ভিডিঅ' দিম, কিন্তু সেইকাৰণে ভিডিঅ' বনাব মন নোযোৱা হৈ গ'ল। কেলৈ যে ফেচবুক খোলক, ইউটিউব বা ইনষ্টা যিয়ে খোলক সেইখিনিয়ে দেখাইছে কলিকতাৰ কেছ। আৰু কেলৈ হ'ল, কি কাৰণত হ'ল, আচৰিত কথা। কোনো মাক বাপেকেতো নিজৰ ল'ৰা ছোৱালী বেয়া শিক্ষা নিদিয়ে, কিন্তু আজিকালি ইমানে বেয়া হেৰি হৈছে। এতিয়া মোৰো এজনী ছোৱালী আছে, মোৰ ল'ৰাও এটা আছে, কিন্তু এতিয়া ভয় লগা হৈ গ'ল। এতিয়া স্কুল পঠিয়ালেও ভয় লাগে। মই মোৰ ছোৱালীক কওঁ গেটৰ বাহিৰ নহ'বা বুলি, আৰু যদি নেকি দেউতাক যায় তেতিয়াহে ওলাই আহিবা, বেলেগৰ লগত নহয়। মই যাওঁ তেতিয়াহে আহিবা, বেলেগৰ কাৰো লগত নাযাবা, কাৰো ওচৰো নাযাবা। আৰু যিমান পাৰোঁ মই বেটাকো ভাল শিক্ষাই দিব বিচাৰোঁ। আৰু চব মাক বাপেকে ভালেই শিক্ষা দিয়ে, কিন্তু কেলৈ এনেকুৱা কৰে ক'ব নোৱাৰা। ইমানে বেয়া লাগিছে, ইমানে লাইফত প্ৰথম এনেকুৱা কেছ এটা শুনিলোঁ। আৰু কি কওঁ আপোনালোকক, কিন্তু দোষীয়ে শাস্তি পাব লাগে। এনেকুৱা এটা শাস্তি পাব লাগে যাতে নেক্সট কোনোবাই কৰাৰ আগত ভালদৰে চিন্তা কৰক, নহ'লেও 100 বাৰ চিন্তা কৰক যে কি হ'ব বুলি। এনেকুৱা এটা শাস্তি দিব লাগে। আৰু আজিকালি যেনেকুৱা মানুহ ছোৱালীক গাইড কৰে, ধৰক যে ক'ত যোৱা বা ক'ত যাওঁ, কেতিয়া আহিবি, সোনকালে আহিবি, য'ত ত'ত নাযাবি, যেনেকুৱা ছোৱালীক ষ্ট্ৰিক কৰে, সেনেকুৱা ল'ৰাক শিক্ষা দিব লাগে। ল'ৰাক সুধিব লাগে ক'ত যাওঁ, কাৰ লগত যাওঁ, সোনকালে আহিবি, য'ত ত'ত নাযাবি। ল'ৰাক বেছিকৈ শিক্ষা দিব লাগে। আৰু এতিয়া এই কলিকতাৰ কেছটো চলিয়ে আছে, কিন্তু তাৰ পিছতো এনেকুৱা আকৌ এটা ঘটনা হ'ল। সেইটো কি, উত্তৰাখণ্ডত হ'ল, নাৰ্ছ এজনীৰ লগত। এনেকুৱা মানুহ ভয়টো ভাঙি গৈছে। সেইকাৰণে মই কৈছোঁ এনেকুৱা এটা শাস্তি উলিয়াব লাগে যাতে মানুহে এইটো কৰিবলৈ ভয় কৰক। তাৰপিছত কি কওঁ, এইচব একো ক'বলৈ ৱৰ্ড নাই। আজি ডক্তৰ, নাৰ্ছ এইচবক বাদ দিয়া নাই, তো আমি আম পাব্লিকৰ কি হ'ব? যদি ডক্তৰ এজনী নিজৰ ছেমিনাৰ ৰুমতে ছেফ নাই, আমিও ছেফ নাই। আমেই মানুহ আছে। কেলৈ যে ডক্তৰে এটা মানুহৰ জান বচায়, আৰু সেই ডক্তৰক যেতিয়া এৰা নাই, বাকীতো পাব্লিকে আছে। কি হ'ব এই পৃথিৱীত, কি হ'ব চিন্তা কৰি ভাবি নোপোৱা এটা। আৰু চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ যে এনেকুৱা ষ্ট্ৰিক্ট এটা হেৰি আইন ওলাওক যাতে নেক্সট কোনোৱে এনেকুৱা নকৰক, কেতিয়াও কাৰো লগত এনেকুৱা এটা ঘটনা নহওক। এনেকুৱা বহুত জেগাত হৈ আছে, বহুত হৈ আছে। ফেচবুক খুলিলেই গোটেইখিনি আহে। আৰু এতিয়া শুনিলোঁ ছোৱালী এজনীও জড়িত হৈ আছে। ছোৱালীজনী জড়িত হৈ আছে যে সি নাভাবিলে, আৰু যোনে এনেকুৱা কৰিছে তাৰ ঘৰত কি মাক বায়েক ভনীয়েক কোনো নাইনে? এনেকুৱা কৰিব সাহস ক'ৰ পৰা পালে? নিজৰ মাক বায়েক ভনীয়েক নিজৰ হয়, আৰু বেলেগৰ ধৰক কোনো নহয় নেকি? যেনেকুৱা নিজৰ মাক আছে বা বাই ভনী আছে, সেনেকুৱাও লোককো ভাবিব লাগে। সেনেকুৱাওতো বেলেগৰো মাক বাপেক বা বায়েক ভনীয়েক আছে। আৰু ছোৱালী এজনী জড়িত হৈ আছে, সি কি ভাবি লগ দিলে? সিওতো এজনী ছোৱালী। যদি তাৰ লগত সেনেকুৱা হয় কেনেকুৱা লাগিব? সি নাভাবিলে, অলপো চিন্তা নকৰিলে। আৰু এনেকুৱাই সৰু সৰু ভিডিঅ' দিব লাগে যে দোষীয়ে কেনেকুৱা শাস্তি পাব লাগে, কেনেকুৱা শাস্তি পাব লাগে সেইখিনি। আৰু মই এটা ব্লগ চাওঁ, ৱাহিদা ব্লগ, আপোনালোকে চাব পাৰে। ৱাহিদা বায়ে কৈছে ভিডিঅ'টোত কিদৰে শাস্তি পাব লাগে। তেওঁ ক'লে যে ৰাস্তাৰ মাজত
ওলমাই গুপ্তাংগ কাটি হাত ভৰি কাটি সেনেকাই মৃত্যুদণ্ড দিব লাগে। কিন্তু মোৰ দেখাত মই কওঁ ৱাহিদা ঠিকে কৈছে, একো বেয়া কোৱা নাই, কিন্তু মই কওঁ যে মানে হাত ভৰি কাটি মৃত্যুদণ্ড দিব নালাগে, সেনেকাই মানে এৰি দিব লাগে। কেলৈ যে সি যেতিয়া যিমান দিন জীয়াই থাকিব সিমান দিন মানে সি ভুক্তভোগী থাকিব আৰু বেলেগো চাই ভয় কৰিব। মোৰ মানে মই কি ভুল কৰিছিলোঁ যে মই এই শাস্তি পালোঁ, আৰু যাতে এনেকা কোনোবা যদি কৰে সেই শাস্তিটো মনত পেলাব যে কি হৈছিলে, এনেকা এটা শাস্তি দিব লাগে। আৰু ধৰক ফাঁচি দিলেও তৎক্ষণাত মৰি যায়, বা কিমান দিন জেলত থাকিব, 20 বছৰ 22 বছৰ 25 বছৰ এৰাবই। কিন্তু এনেকা এটা শাস্তি দিব লাগে যে সি মানে লাইফত মানে জীয়াই থাকিব কিন্তু একেবাৰে মৰা নিচিনা। গুপ্তাংগ কাটি হাত ভৰি কাটি মানে এৰি দিব লাগে, যাতে নেক্সট কোনোবা কৰিব মানে চবৰ মানে এটা ভয় সোমাওক লাইফ, আৰু নেক্সট এই সমাজত কোনোৱে এনেকা কৰিব মানে সাহস নাপাওক। এনেকা এটা শাস্তি দিব লাগে, এটা মানে শাস্তি দিলে মানে চবে ভয় খাব। সেইকাৰণে মোৰ মতেতো এনেকাই কৰিব লাগে। আৰু ৱাহিদা বা কৈছে মানে ধৰক গুপ্তাংগ কাটি হাত ভৰি কাটি মানে মাৰি পেলাব লাগে, কিন্তু না, মাৰি পেলাব নালাগে, কাটি এৰি দিব লাগে। এৰি দিলে মানে সদায় দিনৰ চব মানে গোটেইখিনি মানুহ এটা শিক্ষা পাব যে কি হৈছিলে, এনেকা নেক্সট কোনোবা কৰিলে কি হ'ব, ভয় এটা সোমাব। তেনেহ'লে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'লৈ আহিম।